নমস্কাৰ প্ৰিয় বন্ধুবৰ্গ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বহুত দিন ভিডিঅ' আপলোড কৰা নাই, তাৰ বাবে প্ৰথমে ক্ষমা প্ৰাৰ্থী। আজিৰ ভিডিঅ'টো মোৰ বাবে অতিকে মূল্যৱান বা আপোনালোকেও যেতিয়া চাব তাৰ পৰা ক'ব যে সঁচাকৈয়ে ৰিচাইকেল যেনেকৈ কৰা হয়, যাৰ যি পদ্ধতি তাৰ পৰা কি সুন্দৰ প্ৰডাক্ট দুটিমান ওলাই আহিছে। মই যি লাভ কৰিছোঁ আপোনালোকৰ আগত দেখাবলৈ যত্ন কৰিম। আজি এটা ফোন ক্ৰয় কৰিছিলোঁ ভিভ'ৰ, মানে আমাৰ অতিকে বোকাহাটৰ চিনাকি দোকান তিৰুপতি ইলেক্ট্ৰনিক্স উজ্জ্বলদাৰ, আৰু তাত অতিকে মোৰ মৰমৰ ঘনিষ্ঠ বন্ধু গৌৰৱে এটি উপহাৰ ৰূপে মোক ভিভ'ৰ এটা পেকেট দি পঠাইছে। তাত পেকেটত কি আছে মই আপোনালোকক এটিকৈ দেখুৱাম, আৰু মই অনুৰোধ নকৰোঁ যে আপোনালোকে শ্বেয়াৰ কৰিবই লাগিব। যদি ভাল লাগে, আপোনালোকৰ প্ৰডাক্টটো দেখি ভাল লাগে, আপোনালোকেও ক'ব যে সঁচাকৈ ৰিচাইকেল এনেকৈ হ'ব লাগে। এইটোৱে হৈছে সেই বক্সটো যাৰ ভিতৰত সেই প্ৰডাক্ট দুটা আছে। প্ৰডাক্ট দুটা আপোনালোকক দেখুৱাই লওঁ, তাৰপিছত ইয়াৰ সবিশেষ আপোনালোকক জনাই আছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে যে মই আপোনালোকক দেখালোঁ এডাল পেঞ্চিল আৰু এইটো এটা পেন। ভাবিছে আপোনালোকে ইয়াতনো কি নতুনত্ব আছে, পেন পেঞ্চিল আপোনালোকে কোনোদিন যেন দেখিয়ে পোৱা নাই। যিসকল ভিভ'ৰ গ্ৰাহক তেওঁলোকে হয়তো জানে যে ভিভ'ই মোবাইলৰ লগত এনেকুৱা কিছুমান এচেচৰিজ বুলিয়ে কৈছোঁ মই, এক্সট্ৰা এচেচৰিজ দি পঠায়। এই পেনটো দেখাত একেবাৰে সাধাৰণ পেন। এই পেনে আমি লিখিব পাৰোঁ সুন্দৰকৈ, কিন্তু সাধাৰণ হ'লেও এই পেনটো যেন মোৰ বাবে আজি অসাধাৰণ। কিয়নো ইয়াৰ আপুনি গোটেই মেটেৰিয়েলটো চাওক, মানে বাহিৰৰ যিটো আৱৰণ চাওক, সকলোখিনি ৰিচাইকেল কৰি পেলাই বনোৱা হৈছে। ইয়াৰ আৰু এটা বিশেষত্ব আছে মই যিটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই পেনটোৰ এই তলৰ অংশলৈ চাওক, দেখিছে নিশ্চয় আপোনালোকে কেইবিধমান গুটি দেখিছে। এই গুটিবোৰ বিভিন্ন শস্যৰ হ'ব পাৰে। মই উদাহৰণস্বৰূপে কৈছোঁ, হয়তো ভেন্দিৰো হ'ব পাৰে, বিভিন্ন ফুলৰ হ'ব পাৰে, বিভিন্ন ফলৰ হ'ব পাৰে, বিভিন্ন ধৰণৰ শস্যৰ গুটি হ'ব পাৰে। আৰু গোটেই প্ৰডাক্টটো হৈছে ৰিচাইকেল প্ৰচেছৰ দ্বাৰা বনোৱা। এই পেঞ্চিলডালো একেই সাধাৰণ পেঞ্চিল, কিন্তু ইয়াৰ যিটো আৱৰণ আৰু শেষৰ অংশলৈ যদি চাই, ইয়াত বিভিন্ন গুটি আছে। এই যিটো তেওঁলোকৰ আইডিয়া, তেওঁলোকৰ যিটো থট, মানে ভিভ' ইণ্ডিয়াৰ যিটো তেওঁলোকৰ পৰিকল্পনা যে ৰিচাইকেল কৰা প্ৰডাক্টসমূহক ইমান ধুনীয়া ৰূপত তেওঁলোকে সজাইছে, তাৰ কাৰণে মই সঁচাকৈ কৈছোঁ, সৎ হৃদয়েৰে কৈছোঁ, বহুত তেওঁলোক ধন্যবাদৰ পাত্ৰ। মানে ইমান সুন্দৰ ৰূপ তেওঁলোকে দিছে, এটা সুন্দৰ মেছেজ যে যিখিনি বয়বস্তু আমাৰ বাবে অপ্ৰয়োজনীয় বা প্ৰকৃতিৰ বাবে অগ্ৰহণযোগ্য, সেইখিনি বিষয়বস্তুক ইমান এটা সুন্দৰ ৰূপ দিয়াটো তেওঁলোকৰ কিন্তু মানসিকতা সঁচাকৈ বৰ উচ্চ, বৰ সুন্দৰ। আৰু আপোনালোকক আৰু এটা বিশেষ বস্তু দেখুৱাব বিচাৰিছোঁ। এই বুকখনো দেখিছে আপোনালোকে, এই বুকখনতো মই এটা বিশেষ দেখুৱাব বিচাৰিছোঁ বিশেষত্ব। এই বুকখনত চাওক, ওপৰত কেইটামান আপুনি গুটি গুটি দেখিব। এই বুকখনৰ ভিতৰতো বোলে বিভিন্ন ধৰণৰ শস্যৰ গুটি আছে। মানে মই যেতিয়া প্ৰথমে দেখিছিলোঁ, মোক গৌৰৱে যেতিয়া দিছিলে, কৈছে ৰাজীৱ আপুনি ভাল পাব, আপুনি ইয়াৰ ওপৰত ক'ব পাৰিব। সঁচাকৈয়ে বহুত ভাল লাগিলে। আমি বিভিন্ন ধৰণৰ সজাগতা দেখি পাওঁ, বাটৰ নাটক দেখি পাওঁ। এনেকুৱা কিন্তু প্ৰডাক্টবোৰে, এনেকুৱা পদাৰ্থবোৰেও ভাল মেছেজ দি থৈ যায়। আৰু বৰ বিশেষ নকওঁ, মই এই ভিডিঅ'টো কেৱল তেওঁলোকক জনাবলৈ কৰিছিলোঁ, ধন্যবাদ দিবলৈ কৰিছিলোঁ, যে তেওঁলোকৰ যিটো এটা মেছেজ দিছে, তেওঁলোকে যিটো ছ'চিয়েল মেছেজ দিব বিচাৰিছে যে ৰিচাইকেল প্ৰডাক্টসমূহ কি ধৰণে সদব্যৱহাৰ কৰিব পাৰি, বা আমিও পলিথিনৰ পৰা কিমান নিজকে বচাই চলিব পাৰোঁ, ইমানখিনিকে জনালোঁ, নিজৰ অনুভৱ ব্যক্ত কৰিলোঁ। বাকী আপোনালোক সকলোৱে চাই আছে, ইমান মৰম দি আছে, বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে এনেদৰে চাই যাব। যিসকলে পেজটো ফ'ল' কৰা নাই, পেজটো ফ'ল' কৰি দিব। আৰু যদিহে আপোনালোকৰ আৰু অকণমান আগ্ৰহ হয়, মোৰ ইউটিউবত চেনেল এটা আছে দি থলুৱা শ্ব' বুলি, সেইটো ছাবস্ক্ৰাইব কৰি দিব।